কর্মা আরে লোগে চলে ময়দানবতী মনোহারে সঙ্গে চলে ময়দান অতি মনোহা আরে লোগে চলে ইন্দু মদিয়ানন্দিত মন আরে হরি হরি ভোলা হবে অভাবর আরে হরি হরি ভোলা হবে অভাবর মই দানৱ গুৰুদেৱ যদিও তুমি দানৱ আৰু মই দেৱতা তথাপি তোমাৰ আৰু মোৰ মাজত কোনো প্ৰভেদ নাই তুমি মোৰ প্ৰধান শিষ্য মোৰ আধৰুৱা কাৰ্য তুমিয়েই সম্পূৰ্ণ কৰিব লাগিব গুৰুদেৱ আপোনাৰ আদেশ প্ৰাণে প্ৰাণে মই কৰিম পালন আই ইন্দুমতী পিতা আই পিতা দেৱৰাজে মোক মাতি পঠাইছে অমৰাৱতীপুৰে বসুমতীৰ পুত্ৰ নৰক আহিছে স্বৰ্গ আক্ৰমণৰ হেতু গতিকে পিতা গতিকে প্ৰাসাদসমূহ অভেদ্য দুৰ্গৰূপে নিৰ্মাণ কৰিব লাগিব আৰু এই কাৰ্য মই দানৱে সম্পূৰ্ণ কৰিব তুমি মাথো তেওঁক প্ৰতিক্ষণ কৰিবা সহায় ভাল পিতা এই ক্ষেত্ৰত ময়দানত কোনো অসুবিধাৰ নহয় সন্মুখীন তেন্তে দিয়া বলা সকলোটি বহলক নিজ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ বলো আজি অস্ত চলে মার করলে দিনমণি যারে নরকে নরক আজি হদম্য শক্তিরে বলিয়ানে মাতৃ যারে বসুমতী রোধিবরে নাই হকতি হদম্য হকতি আজি হি কৰিছে ধারণ এইভাবে ভাবিছা মোক নিপতি নিজ বাহু বলে দেখুৱা তোমাৰ অসীম শক্তি বরে বরে অস্ফলিত মাতৃৰ গৌৰৱত আছে যদি সাধ্য তোরে নিজ বাহু বলে পৰস্ত কৰি মোক মাতৃৰ জয় গান ৰাখি যা ধৰাত এই হব নিপতি কিরাত মিছা দেই দিছ মোক যাৰ জৰে নাম না জাননে মাতৃ মোৰ বসুধা পিতা দেৱ নাৰায়ণ তর্ক যদি হে বিচার পাব পরিত্রাণ স্পর্শ কর মোর মাতৃর রাতুল শরণ অন্যথা নহব নিস্তার আজি নরকর হাতে তর্ক যুদ্ধরে নাই প্রয়োজনে জানস কুমার এই জানে তোর মাতৃর জয় গান কি দরে হিরণ্যক্ষক বোধি এটি পরাহে পানি গ্রহণ করিলে তোরে মাতৃ বসুধার স্তব্ধ মূর্খ পামর পিতৃরূপে লাভ করিবৰ হক জগত তেতিয়াও চাৰচময় তথাপি মানি আছো মাতৃ মোৰ বসুমতী পিতা দেৱ নাৰায়ণ মূৰ্খ মৃত্যু তোৰ স্থাপিৰ ওচৰ পাৰে যদি ৰক্ষা কৰ আপোন জীৱন বেশ তেন্তে হেয় হোক Hey crack, hey, did hey, hey crack, hey, did hey, hey crack, hey, did down, hey,
জিতই 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 তা তাকে তাক দিনা জিন্তা हरे लागिले कघुरा লাগিলে কঘুরা ভালদৰে জানি জানৰকৰ মাতৃক কৰা অপমানৰ পৰিণাম কিমান ভীষণ জানিল মূৰ্খ পিতা মোৰ দেৱনাৰায়ণ দেৱনাৰায়ণ কত চাই যোৱাহি নৰকৰ মাতৃক কৰা অপমানৰ কি ভীষণ পৰিণাম ধন্য ধন্য নৰক ধন্য আজি বসুমতী তোমাক উত্তৰতে পায় আহাই শত্ৰুৰ তপ্ত ৰক্তেৰে তোমাৰ চৰণৰে জেউতি চৰাও পুত্ৰ আজি খন্তে অসুৰৰ ৰজা হলা তুমি প্ৰাগজ্যোতিষৰ জয় 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 কিন্তু বাচ্চা আৰু আছে কৰ্তব্য তোমাৰ বলা এই বিষয়ে আলোচনা কৰোগৈ বোলাই हरे राम অভার
আজি বহুদিন ধৰি তীৰ্থই কৰিছো ভ্ৰমণ, তথাপি মন মোৰ শান্তি লগা নাই। কিবা যেন এতিয়াও দৰ্শন হোৱা নাই। কাশী, জগন্নাথ, গয়া, বৃন্দাবন, মথুৰা আদি সকলোবোৰ তীৰ্থস্থান দৰ্শন কৰা হ'ল। বাকী আছে মাথো মাতৃৰ তেজৰ চেকুৰা ধুই নিকা কৰা মহাতীৰ্থ পৰশুৰাম কুণ্ড। যাওঁ, এইবাৰ পূব দিশে গতি কৰোঁ। লগতে লুইতৰ বুকুত থকা মহাদেৱৰ ভস্মাচল, নৱগ্ৰহৰ বিগ্ৰহ চাই আদি শক্তি মহামায়া কামাখ্যা দেৱীৰ চৰণত সেৱা জনাই আহোগৈ। দেৱজিৎ, মহাৰাজ, আজিৰ পৰা তোমাক মই প্ৰধান সেনাপতি ৰূপে বৰণ কৰিম। তুমি মোৰ সৈন্য সামন্ত যুগুত কৰাগৈ। এইবাৰ ৰণযাত্ৰা কৰিম স্বৰ্গৰ অভিমুখে। মোৰ ৰাজ্যক ঐশ্বৰ্যশালী কৰি তুলিবৰ বাবে লাগে মোক দেৱমাতা অদিতিৰ ৰত্নস্ৰাৱী কবচ কুণ্ডল, আৰু সেয়া মই হৰণ কৰিবই লাগিব। আৰু দেৱৰাজ সহিতে দেৱগণৰ ওপৰত ল'ব লাগিব মাতৃ নিন্দাৰ প্ৰতিশোধ। তেন্তে আৰু পলমৰ নেদেখো, কাৰণ মহাৰাজ, মাতৃৰ প্ৰতি কৰা অপমানৰ প্ৰতিশোধ ল'বৰ বাবে মই সদা প্ৰস্তুত। আপুনি মাত্ৰ আদেশ কৰক মহাৰাজ, মুহূৰ্ততে যাত্ৰা কৰি খাই স্বৰ্গ অভিমুখে যুদ্ধ যাত্ৰা কৰো আৰম্ভণ। বেশ, বিলম্বই মিলাই বিঘিনি ওলোৱা হবে যুদ্ধ কৰি ধৰাধৰি ব্ৰহ্মাণ্ড কপাই প্ৰকাশ কৰি আখৰিক বিক্ৰম নৰকাসুৰৰ প্ৰতিহিংস ভীষণ সংকাৰ। মইও আজি কৰিলো অংগীকাৰ, স্বৰ্গদাস দেৱতাৰ তপত শুনিতে যি লাগে অসুৰক। মহাক্ৰোধে চলি যায় নৰকাসুৰহে, সঙ্গে চলে সেনাপতি কৰিবা গৰণহে। বাৰ্তা শুনি দেৱগণ হৰ হৰি গমে, ৰাম হৰি নৰলোকে কৰে। প্ৰলয়ৰ মূৰ্তি ধৰি বসুমতীৰ পুত্ৰ নৰকাসুৰ আহিব লাগিছে অমৰাৱতীপুৰে। কি হব এতিয়া ইয়াৰ উপায়? থাকোতে জীৱিত এই শিৱৰ তনয় কিয় হৈছে শংকিত? আহিলেও আহক হত হত নৰকৰ দল, তাৰ বাবে কোনো চিন্তা নকৰে এই দেৱ সেনাপতিয়ে। নহয় সেনাপতি কাৰ্তিক, আমি নৰকক ভাবিছো যিদৰে নহয় সি সামান্য বীৰ। সঁচা কথা বায়ুৰাজ, নৰকাসুৰ নহয় সামান্য বীৰ। মাতৃৰ অনুগ্ৰহতে নৰকাসুৰক যিদৰে কৰিলে নিধনী, দুখদায়ক এই মৃত্যুৰ নিশানী। ধৈৰ্য ধৰক দেৱৰাজ, ইমান বিচলিত হৈছে কিয়? ইয়াৰ এটা উপায় নিশ্চয় কৰিব লাগিব। উপায় নিশ্চয় কৰিব লাগিব, নহলে যে অমৰাৱতী ৰক্ষা কৰা কঠিন হৈ পৰিব। উপায় দেৱশিল্পী বিশ্বকৰ্মাই হব একমাত্ৰ উপায়। তেওঁই হব আমাৰ ৰক্ষা, অমৰাৱতীৰ ৰক্ষাৰ কবচ। বাকী পঠাইছিলো বিশ্বকৰ্মাকে, অতি পলম কৰিছে কিয়? চাৰিওদিশৰ পৰা অন্ধকাৰে ঘেৰি ধৰে মোক। কি হব
হ'ব এতিয়া দেৱতাৰ বিলাই। জয় প্ৰাগজ্যোতিষৰ ৰজা নৰকাসুৰৰ জয়, জয় প্ৰাগজ্যোতিষৰ ৰজা নৰকাসুৰৰ জয়, জয় প্ৰাগজ্যোতিষৰ ৰজা নৰকাসুৰৰ জয়, জয়, জয়। সেনাপতি দেৱজিৎ, মহাৰাজ এই হ'ল অমৃত ভক্ষণ কৰি অমৰ হোৱা অমৰ মণ্ডলী। প্ৰধানত হ'ব আজি নৰকৰ শৰণত। মহাদেৱগণ, বিশ্বৰ ঘৃণিত জাৰজ নৰকাসুৰে আজি মাতৃক কৰা অপমানৰ প্ৰতিশোধ ল'ব হাতে হাতে। মুখ বন্ধ কৰ জাৰজ নৰক। নাজানি নীতি সমৰ কিয় আহি প্ৰৱেশিছ অমৰাৱতীপুৰত? কি লাগে তোক? ৰাজ্যপানী স্বৰ্গ ভ্ৰষ্ট পুৰন্দৰ আজি ঘৃণিত নৰকাসুৰৰ ভয়ত ধৰাহৰি কিয় কম্পমান? হিমাদ্ৰী সদৃশ উচ্চ হীৰটোৰ কি কাৰণত হৈছে অৱনত? পাৰিজাত কুঞ্জৰ অধীশ্বৰ মনত পৰেনে তোৰ মোৰ মাতৃক কৰা অপমানৰ কথা? তাৰেই প্ৰতিফল ল'ব আজি এই জাৰজ নৰকে। কোন হেৰ জাৰজ নৰকে? হ'ব লগা আছে যদি পৰাজয় আমাৰ, তথাপিও দেৱতাই কৰিব সবালে। সতেই বাক্যবান নকৰি পয়োগী যুদ্ধ কৰি মাথো ঘৃণিত নৰ। বাৰে বাৰে ঘৃণিত শব্দে কৰে মুকুত গুণতলা। বাৰ যদি ব্যৰ্থ কৰ এই ঘৃণিত জাৰজখুৰৰ ৰণ কৌশল সমৰৰ। সেনাপতি মহাৰাজ ই ছায়াছ আক্ৰমণ কৰা অমৰ মণ্ডলী। দেৱতা মণ্ডলী ঘূৰৰ লাগিলে দেৱতাৰ সময়ে নৰকাসুৰ বিৰয়টো নাজানে দেৱগণে। অহংকারী দেবতা শেষারি বিশ্বৰ কলংক তহত কামনা পিয়াসী তহত অধম দেৱতাই বৃহস্পতিৰ আগে শৰণাপন্ন হৈ অদিতিৰ মিছা যশ মান বহাইছ ধৰত। বৃথা শক্তিটো বলিয়ান তহত শশী ৰম্ভা উৰ্বশী মেনকাৰ আচলেই তহতৰ উপযুক্ত স্থান। ৰাজ নৰক বিজয়ৰ আনন্দত মতলীয়া হৈ দেৱতাক অপমান কৰি আত্মনাশ নানিবি চপাই। মিছাতেই দেৱ নিন্দা কৰি তোৰ অসুৰত্বক ৰহন নাহানিবি। বিশ্বকৰ্মা এতিয়াও জীৱিত দেৱ নিন্দা। হেৰ পুৰন্দৰ, যিদিনা মাতৃক অপমান কৰি আশ্ৰয়ৰ বাবে দুৱাৰে দুৱাৰে ঘূৰি ফুৰিবলৈ বাধ্য কৰিলি, নাৰায়ণ স্বামী বুলি জানিও পতিতা বুলি নিন্দা কৰি মাতৃক মোৰ জগতত এলাগি কৰিলি, তথাপি তহত দেৱতা স্থান তহতৰ উচ্চ। তোৰ লগত আমি কোনো বাক্য যুদ্ধত লিপ্ত হ'ব নোখোজো। পৰাজিত হৈছো যেতিয়া শাস্তি ল'বলৈ প্ৰস্তুত আছো। শাস্তি শাস্তি তোৰ বাবে নহয় কাৰ্তিক। বিষ্ণুৰ আজ্ঞা পালি মই যি কামাখ্যা দেৱীক পূজা দিছো, সেই কামাখ্যাৰ তই নমলীয়া সন্তান। যা যা, তোক মই মুক্তি দিছো। আৰু পুৰন্দৰ, তোৰ ৰাজ মুকুট মোৰ শৰণত অৰ্পণ কৰ। নতু কি কলি পাপিষ্ট নৰকে, ৰাজ মুকুট তোৰ শৰণত অৰ্পণ কৰিম। কোন হেৰ অধম নৰকে দেবেন্দ্ৰ অসুৰৰ বৈশ্যতা স্বীকাৰ নকৰে কদাপি। বেশ তেন্তে দেখক বিশ্ববাসীয়ে কেনেকৈ নৰকে ইন্দ্ৰৰ
মাতৃ মাতৃ নরক নরক ময়দানব বিনা মেঘে ব্ৰজপাত হৈছে পৃথিৱীত শত্ৰু প্ৰবল আৰু আমি দুৰ্বল অন্যহাতে দেৱৰাজ বায়ুৰাজ বন্দী কাৰ্তিকেও ৰণভূমি এৰি কৰিলে পলায়ন এতিয়া আমি কি কৰোঁ উপায় আমিও এই স্থান ত্যাগ কৰাই উচিত হ'ব গুৰুদেৱ নহ'লে নৰকৰ হাতত আমিও বন্দী হ'ব লাগিব এনে কথা মনলৈ নানিব ময়দানব ৰণভূমি এৰি কেতিয়াও পলাহি নাযাওঁ লাগিলে শত শত যন্ত্ৰণাকে মূৰ পাতি ল'ম যুদ্ধৰ আয়োজন কিমান আগবাঢ়িছে পিতা আই তই সঠিক সময়তে আহি ওলালেহি যুদ্ধৰ আয়োজন প্ৰায় সম্পূৰ্ণ পিতা আই কিন্তু ইন্দুমতী ৰণসাজেৰে নৰকক বেৰিব খুজিলেও ৰণৰ ফলাফল আমাৰ চকুৰ আগত আমি যে নৰকক জিনিব পাৰিম তাৰ কোনো আশা নাই পিতা আপোনাৰ প্ৰিয় শিষ্য বিক্ৰমী ময়দানবৰ মুখত কিয় শুনিছো এনে কাপুৰুষালী বাক্য আই পিতা নৰকক ময়দানবে উচিত কথাকে ব্যক্ত কৰিছে নৰকাসুৰক জিনিব পৰাটো ইমান সহজ নহয় তুচ্ছ প্ৰাণৰ ভয়ত যদি ৰণ নকৰি তেনেহলে পিতা সেই নৰকক বধ কৰাটো একেবাৰে কঠোৰ হৈ পৰিব যদি আমাৰ পৰাজয় হয় তেন্তে যুদ্ধ কৰি লাভ কি ইন্দুমতী পৰাজনে ভয় কৰি কিয় নিজৰ নামত কলংক সানিছা মৃত্যুলৈ যদি ইমানেই ভয় কিয় পুৰুষ ৰূপে জন্ম লৈছা আদেশ কৰক পিতা দুৰ্বল অবলা বুলি ভাবিলেও নাৰীয়ে সময়ত ৰণচণ্ডী ৰূপ লৈ কপাই তুলিব পাৰে সমগ্ৰ ৰণভূমি সঁচা কথা গুৰুদেৱ সঁচা কথা ইন্দু ওলোৱা ময়দানব ওলোৱা যুদ্ধৰ হাতেৰে হয় জয় লাভ নহ'লে পৰাজয় হে প্ৰভু বিপদ কালত আমাক কৰিবা উদ্ধাৰ জয় নৰকাসুৰৰ জয় জয় নৰকাসুৰৰ জয় জয় নৰকাসুৰৰ জয় 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 হোৱা পিতা শত্ৰু পালেহি ওচৰ আহক বাহি দাম্ভিক বিশ্বকৰ্মা নৰকৰ গতিৰোধৰ বাবে যুদ্ধৰ আয়োজন কৰিছে যত আছে অমৰ বাহিনী পাৰিবিনে তহঁতে নৰকক দিব সেনাপতি এই স্বয়চ্ছা আক্ৰমণ কৰা অমৰ মণ্ডলী মহাৰাজ পাপমতী নৰক মুখৰ কথাৰে নহয় এই তৰোৱালে দিব আজিটো উচিত পুৰস্কাৰ দেৱজিৎ মহাৰাজ বন্দী কৰা এই দাম্ভিক ৰমণীক নৰকে নধৰে অস্ত্ৰ ৰমণীৰ সনে মোক পৰাস্ত কৰি নৰক কি চাই আছে ময়দানব আক্ৰমণ কৰা এই আহক যুদ্ধ এৰি পলাই নাযাবি লাগিল সমৰ দেখা অতি ভয় হে পদ ভৰে বসুমতী হে কবে ধৰা লৈ যোৱা বন্দীসকলক মহাৰাজ
আজি মই নিজ হাতেৰে ইন্দ্ৰপুৰী কৰো সাৰখাৰ জ্বলেবে ইখন মূৰ্তিতেই অগ্নিবাণ পূবে পশ্চিমে উত্তরে দক্ষিণে দেবতার দুর্গই করক অগ্নি স্নান চাইলোৱা দেৱগণ চাৰজ বুলি নৰক আৰু তাৰ মাতৃক গৰাকী অপমানৰ দীঘল পৰিণাম কতা চাই যোৱাহি আই আমাক অপমান কৰা কি পৰিণাম ধন্য নৰক ধন্য আজি বসুমতী তোমাক পুত্ৰৰূপে পাই কি সুন্দৰ জুই জ্বলিছে নৰকৰ অগ্নি এফালৰ পৰা দেৱলোক পুৰি ভস্ম কৰি নিছে দেৱতাৰ পৰাজয় আৰু অসুৰৰ জয় আৰু বসুমতীক কৰা অপমানৰ ভীষণ প্ৰতিশোধ স্বাহীৰা বিশ্ববাসী আজি ক্ষীণিত অসুৰ নৰকে নিজ বাহুবলে তিলক জিনিছে বলা বাছা আৰু আছে কৰ্তব্য তোমাৰ বোলাই ভুল কৰিলা বসুমতী ভুল পথে পৰিচালনা কৰিলা নৰকক যি নৰক জন্মসূত্ৰে নহয় অসুৰ তাক তুমি স্বভাৱতে অসুৰ কৰিলা অন্যায় অধৰ্মকে শ্ৰেষ্ঠ পথ বুলি বাছি ললে কি সেই পথেৰে এদিন নৰকক মেলাব বেখিলে তোমাক আৰু মোক কৰা অপমানৰ প্ৰতিশোধ লবৰ বাবে শোণিতপুৰৰ ৰজা বাৰাখুৰ আৰু তুমি মিলি দিলা যি উচতনি সেহেতু তোমাৰো অপযোগ থাকি যাব জগত জুৰি ভুল কৰিলা বসুমতী ভুল কৰিলা আহা প্ৰিয়ে আশাৰে ৰৈ আছো তোমালৈ বাট চাই নিদাৰুৰ দুৰ্ঘৰ কপতীয়া তুমি কোন মুখে কোৱা তুমি মই তোমাৰ আদৰুৱা বুলি কোনদিল কোঁৱৰী সতীনী ৰুক্মিণী মোতকৈ বেছি আদৰৰ তোমাৰ মিছা কথা প্ৰিয়ে তুমি যে মোৰ আদৰৰ সেই কথা প্ৰিয়ে নহয় মিছা মিছলীয়া অতি চতুৰ তুমি নহলেনো বজৰ গোপীগণে নাম ৰাখিলে তোমাৰ গোপীনাথ বুলি কাক কিদৰে চালনা কৰিব লাগে ভালদৰে জানা তুমি প্ৰিয়ে কিয় আজি আহি মোৰ দুখকে চৰছিলা প্ৰিয়ে মুৰলীৰ কোৰে ভাঙিব পাৰিবনে বাৰু অভিমান তোমাৰ নালাগে শুনাব মোক মুৰলী পতাই দেৱৰক্ষী দিয়া পাৰিজাত পাহি আঠে বেঠে তুমি তাকে দেচিলা পিন্ধাই কোন হে ভাগ্যৱতী সত্যভামা নে পানৰ পুতলি ৰুক্মিণী তোমাৰ বুজিও নবুজা কিয় সুন্দৰী একে পাহি পাৰিজাত দেৱৰীক্ষীয়ে দিয়া শোভা কৰে ৰুক্মিণীৰ খোপাত এই কথা সঁচা কিন্তু প্ৰিয়ে অলপতে স্বৰ্গ যাত্ৰা কৰি গছে পাতে আনি পাৰিজাত ৰৈ দিম তোমাৰ দাৰ জ্বলাই সঁচাকৈ দিবানে না চতুৰ মিছলীয়া যদিও মই প্ৰতিজ্ঞা মোৰ অচলতল জানিবা সদায় বজৰ গোপীগণে সেয়ে আজিও মোকেই মাতে কলিয়াকা নাই
ভাগিল নে প্ৰিয়ে অভিমান তোমাৰ না আপোনাৰ সমস্যা জিকিব পাৰোঁ বৈলক নাথ সুস্থটো আহৰণ কৰিছোঁ ব্যৱস্থা কৰিব গ্ৰহণ আৰু ময়ো জানো তোমাৰ সমে হাৰিব পাৰোঁ প্ৰিয়ে না বল প্ৰিয়ে বৈলক নাথ প্ৰিয়ে না প্ৰিয়ে না দেবতার দাম্ভিকতাত স্বর্গের প্রতিটো স্তম্ভ কেনেদৰে থিয় হৈ আছে এতিয়া আৰু সেই দাম্ভিকতা ক'ত মহাৰাজ দেৱগণ আজিৰ পৰা তোমালোকৰ বাসস্থান স্বৰ্গত নহয় প্ৰাগজ্যোতিষৰ অন্ধকাৰ পোতাহালত মোৰ মাতৃক অপমান কৰা দেৱতাৰ জন্মদাত্ৰী অদিতি আজি ক'ত তোৰ মাতৃৰ কথা সকলোৱে জানে লালখাৰী দাখি বুলি শত জন্মৰ তপস্যাৰ ফলত যি ভগৱন্তক দেখা পোৱা টান তেনে শ্ৰীহৰিক সন্মুখত পাই তোৰ মাতৃয়ে কি বিচাৰিছিলি জান যি ভগৱান বিশ্ব ব্ৰহ্মাণ্ডৰ স্বামী সেই ভগৱানক মোৰ মাতৃয়ে স্বামী ৰূপে পাব বিচৰাত লোভ নে সৌভাগ্য অপমান নে গৌৰৱ লাজেই হওক বা অপমানেই হওক সৌভাগ্যই হওক বা গৌৰৱেই হওক এতিয়া সেয়া আলোচনাৰ বিষয় নহয় সেয়া নৰকৰ নাৰকীয় ভাগ্য আজি আমি লিখিম দেৱতাৰ ভাগ্যৰ লিখন দেশ কৰক মহাৰাজ নিমাত্য বিশ্বকৰ্মা তয়ো তোৰ কন্যাক মোক অৰ্পণ কৰিবলৈ অস্বীকাৰ কৰিছিলি নহয় আৰু আজিও কৰো তাৰ শাস্তি কি জাননে জানিবৰ আৱশ্যক নাই মাত্ৰ গ্ৰহণ কৰিবলৈ সাজু আছো বেশ তেন্তে তই মোৰ বাবে এখন অভিনৱ ৰাজ্যপুৰী আৰু এটি অভেদ্য দুৰ্গ নিৰ্মাণ কৰিব লাগিব হয় দুৰ্গ নিৰ্মাণ নহলে কন্যাদান যিকোনো এটা বাছি ল'ব পাৰ মোৰ উচ্চহীৰ অৱনত হলেও ৰাজপুৰীকে মই কৰিম নিৰ্মাণ তথাপিতো স্বৰ্গৰ শুভ্ৰ ফুলপাহিক অখুৰাৰ উপভোগ্য হবলৈ নিদিও কদাপি তাৰ বাবে মই তোৰ দাসত্বকে কৰিছো স্বীকাৰ পিতা কিয় তুমি অসুৰৰ দাসত্ব কৰিছা স্বীকাৰ হয় মোৰ অপমান হলে মই অসুৰৰ দাসী কিন্তু পিতা তুমি মুক্ত হোৱা পিতা তুমি মুক্ত হোৱা তোক মই অসুৰৰ কবলত পৰি ভাঙি ছিগি চৰুমাৰ হৈ যাবলৈ দিব নোৱাৰো মোৰ বাবে তুমি অলপো নকৰিবা চিন্তা মাথো তুমি মুক্ত হোৱা পিতা তুমি মুক্ত হোৱা ভালদৰে ভাবিছাই পিতা এই যৌৱনৰ বেলাত সন্যাসিনী হৈ তই যি বিষ্ণু প্ৰেমত
মতলীয়া হৈ আছ পিতা কিয় কিয় আই কিয় মোৰ মুক্তিৰ বাবে এই এই সকলোবোৰ অখৰ নৰকক কৰিব খুজিছ পিতা এয়াই প্ৰেম পিতা 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 স্বৰ্গ পিতা ধৰ্ম পিতা তোমাৰ বাবে মই সকলো কাৰ্য কৰিব পাৰিম পিতা সকলো কাৰ্য কৰিব পাৰিম সুন্দৰ অতি সুন্দৰ তোমাৰ পিতৃ পূজা শান্তিৰ নিজৰা আনন্দৰ মন্দাকিনী আৰু মোৰ মাতৃ পূজা বিশ্বৰ প্ৰলয় প্ৰতিহিংসাৰ জ্বালামুখী দেৱজিৎ লৈ যোৱা ইহঁতক পোতাহাললৈ ভাল মহাৰাজ নৰ যদিহে মই তোমাক স্বামী ৰূপে কৰো বৰণ তেন্তে মুক্তি দিবানে মোৰ পিতাক মোৰ আজ্ঞাপালি সকলোৱে যদি নিজ নিজ কাৰ্যত হয় অগ্ৰসৰ কাৰ্য শেষ হোৱাৰ লগে লগে সকলোকে মই মুক্তি দিম শুনা বিশ্বপ্ৰেমী ইন্দুমতী নৰকাসুৰ এজন বিশ্ববিজয়ী মহাবীৰ তিৰুকৰ অধিপতি জৈলুকাধিপতি নৰকাসুৰৰ লগত সামান্য শিল্পী কন্যাৰ বিবাহ অসম্ভৱ কেতিয়াও হ'ব নোৱাৰে দেৱবালা তোমাক মই মুক্তি দিছো তোমাক নৰকে পত্নীৰ স্থান নিদিয়ে কদাপি মাতৃ পূজা তই কৰ আবিয়াক সিমানে যদি মাতৃৰ প্ৰতি তোৰ প্ৰেম তেন্তে নৰক নাৰীৰ জীৱনৰ ব্যাথা তই নুবুজিলি কিয় নৰক তই হাৰি যাব নোৱাৰ নৰক তই হাৰি যাব নোৱাৰ তোৰ ওপৰত ল মই ভীষণ প্ৰতিশোধ নৰক তোৰ ওপৰত ল মই ভীষণ প্ৰতিশোধ
কোন তুমি যথাধাৰী শ্ৰীমন্ত পুৰুষ মোৰ প্ৰণিপাত কৰিবা গ্ৰহণ মোৰ নাম বশিষ্ঠ বৎস মণিবৰ কওকচোন কিবা হেতু আহি উপস্থিত হ'ল এই প্ৰাগজ্যোতিষত মই দেৱী কামাখ্যাক দৰ্শন কৰিম বুলি ইয়ালৈ আহিছো হে মণিবৰ মহাৰাজ নৰকৰ অনুমতি অবিহনে মই আপোনাক এই ৰাজ্যত প্ৰৱেশ কৰিবলৈ দিব নোৱাৰো মণিবৰ শুনক মণিবৰ মহাৰাজ নৰকৰ আদেশ গোসানী মন্দিৰৰ কাম সম্পূৰ্ণ নোহোৱা পৰ্যন্ত কোনেও যাতে ৰাজ্যত প্ৰৱেশ নকৰে অন্যথা গুৰুতৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব মই এজন সামান্য তপস্বী তোমাৰ মহাৰাজে জানো ব্ৰাহ্মণ সন্যাসীৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰি ৰখা নাই হে মুনিবৰ তলৈক্য বিজয়ী বীৰ নৰকাসুৰে দেৱতা ব্ৰাহ্মণৰ শিৰত পদাঘাত কৰি এই সৃষ্টি উলট পালট কৰিছে মই আপোনাক কামাখ্যা দৰ্শনৰ সৌভাগ্যৰ পৰা বঞ্চিত কৰিলো বহু আশা কৰি ইয়ালৈ আহিছিল বহু কষ্ট কৰি ইয়ালৈ আহিছিল দেৱী মা দৰ্শন নোপোৱা পৰ্যন্ত ইয়াৰ পৰা মই নাযাওঁ আঁতৰি তোমাৰ অনুমতি নোপোৱালৈকে সন্ধ্যা ললিতাৰ কাষতে মই অপেক্ষা কৰিম কিমান দিনলৈ আপুনি কৰিব অপেক্ষা মই ৰাজজ্ঞা অমান্য কৰিব নোৱাৰো মুনিবৰ যিমান দিনলৈকে তোমাৰ অহংকাৰী ৰজাৰ জীৱন শেষ নহয় পাহৰি নাযাব কৰ্তব্যৰত মই ৰজাৰ আদেশ পালনেই একমাত্ৰ লক্ষ্য আমাৰ হেৰা নৰকৰ অনুচৰ তোমাৰ ঈশ্বৰ নৰকে আজি আখুৰিক তেজত লিপ্ত হৈ আখণ্ড মৃত্যুৰ সন্মুখত যি পৈশাচিক নৃত্য কৰিছে আৰু ৰঘুবংশৰ জন্মদাতা শ্ৰীৰামচন্দ্ৰৰ শিক্ষাদাতা এই মহামুনি বশিষ্ঠক যিমান দিনলৈকে বাধা দিব ইমান দিনলৈকে মন্দিৰত কামাখ্যা গোসানীক কোনেও দেখা নাপাব এই দিলো মই ঘোৰ অভিশাপ অমংগল ঘটিব সেই পৃথিৱীতে আৰু আপুনিও যেন তেনে কাৰ্যত লিপ্ত হ'ব লাগিব কিয়নো আনিছা মনলৈ সংশয় যদি পৃথিৱীৰ তেনে কাৰ্যত লিপ্ত হ'ব লগা আছে নিশ্চয় ধৰ্ম বুলি কৰিম পূৰণ মিছাতে মনৰ চঞ্চলতাক প্ৰশ্ৰয় নিদিবা কোনোবা এগৰাকী সন্যাসিনী আহিব লাগিছে আমাৰ সবেতে কোন তুমি দেৱী সন্যাসিনী কিয় আহি এই ঠাইত হলা উপস্থিত সুন্দৰ প্ৰশ্ন কৰিছা প্ৰভু তুমি একোৱেই নাজানা শুনা তেন্তে অনাথ বালিকা মই তেওঁৰ জীয়াৰী ভিক্ষা বিচাৰি আহিছো
তোমাৰ সমীপে। কোন তোমাৰ পিতা আৰু কি ভিক্ষা তুমি আহিছা বিচাৰি? কম, সকলো কম, কিন্তু কিন্তু প্ৰভু তাৰেকে কোৱা, ভিক্ষা দিবা নে নিদিয়া? তোমাৰ পৰিচয় নাপালে ভিক্ষা মই কিদৰে কৰিম প্ৰদান? তেন্তে তুমি মোক নিৰাশ কৰিবা প্ৰভু। সন্যাসীক ভিক্ষাৰীক বিমুখ নকৰিবা না। প্ৰিয়ে, নাজানিলে পৰিচয় ভিক্ষাৰিণী ভিক্ষা মই কিদৰে কৰোঁ প্ৰদান? জানি এই ভুল কৰোঁ কেনেকৈ? নিদাৰু তুমি, বহু আশাৰে আহিছিলো তোমাৰ সমীপে। যি দেৱখনৰ 3 পদভূমি তোমাৰে অৱতাৰ নহয়নে মাধৱ? আজি হিমালয়ত অগৰু নাই, সাগৰত পানী নাই, দ্বাৰকাপতি শ্ৰীকৃষ্ণৰ ওচৰত সামান্য ভিক্ষা দিবৰ বাবে সাধ্য নাই। যাওঁ যদুপতি, সময়ো উপচয় কৰিলো, তাৰ বাবে ক্ষমিবা মোক। নাযাবা সন্যাসিনী, তোমাক যি প্ৰয়োজন মই তাকে দিম। না, আজিলৈকে দ্বাৰকাৰ পৰা কোনো বিমুখ হৈ উভতি যোৱা নাই। ভালদৰে ভাবিছো প্ৰিয়ে, আবেগৰ ফলদাতা বিভুৰ হাতত এই সদায় বিপদত পেলাই। ভাবিবৰ প্ৰয়োজন নাই নাথ, সৰকৰ পৰা পাৰিছা টানি মোৰ দৰতে ৰুব খুজিছো। তাতোতকৈ দুৰ্লভ বস্তু দিব লাগিব নেকি? তাতোতকৈ দুৰ্লভ, যাৰ বাবে আজি দেৱগণৰ ক্ষীৰ অৱনত হৈ আছে। মোক লাগে সেই দিৱদৃত্য ৰমণীৰ উৎপীড়ক অত্যাচাৰী দ্বাৰকাসুৰৰ ৰক্ত। সন্যাসিনী, কোৱা, পানী দিব? সন্যাসিনী, পিতৃৰ আগত তুমি পুত্ৰৰ ৰক্ত বিচাৰি আহিছা? কোন তুমি? ৰাক্ষসী ৰমণী। ৰাক্ষসী নহয় ৰাণী, শান্তিৰ ছায়া ভিক্ষাৰিণী। আজি বিশ্বকৰ্মাই সেই নৰকৰ বাবে দুৰ্গ নিৰ্মাণ কৰিব লগা হৈছে। নৰকে 16,000 গোপীক বন্দী কৰি ৰাখিছে। তাৰ ফলত দ্বাৰকাপতি সেই ক্ষেত্ৰত কোনো আখৰ লৰাব পৰা নাই নে? পাৰিবানে প্ৰিয়ে? ভালদৰে ভাবিছো, নৰক পুত্ৰ মোৰ। ভাবিবৰ প্ৰয়োজন নাই নাথ, কেৱল নৰকেইটো আপোনাৰ পুত্ৰ নহয়, সেই জগতৰ সকলোৱে আপোনাৰ পুত্ৰ কন্যাৰ দৰে। অত্যাচাৰে নৰকৰ প্ৰতি এনে উদাৰতা কিয়? এই বিষয়ে সত্য বিচাৰ কৰিব লাগিব প্ৰিয়ে। মই মিছা কোৱা নাই প্ৰভু। হোৱা দেৱগণো এইফালে আহিব লাগিছে আপোনাৰ কৃপা ভিক্ষা বিচাৰি। প্ৰণাম গ্ৰহণ কৰক যদুপতি। তুমি প্ৰভু প্ৰাণধন ভকত বৎসল, উদ্ধাৰ কৰা দেৱতাক কাকুতি ঈশ্বৰ।
আমার প্রণিপাত করিব গ্রহণ। আহক দেৱগণ, কি বাতৰি দেৱেন্দ্ৰ? মাধৱ, আহিছো আজি তোমাৰ কাষতে পাম বুলি মৰণি নিৰ্মালি। অকল আমি দুজনেই নহয়, ত্ৰিদেশী দেৱতাই বিচাৰিছে আজি মৰণি নিৰ্মালি। দেৱগণ, প্ৰভু, দেৱতা বিহনে সৃষ্টি কেনেকৈ ৰব? সৌৰজগত কিদৰে চলিব? প্ৰভু, আমি আজি পৰাধীন অসুৰৰ আজ্ঞাবাহী ভিত্ত। ইয়াতকৈ মৃত্যুৱেই শ্ৰেষ্ঠ। ধৈৰ্য ধৰক দেৱেন্দ্ৰ, ধৈৰ্য ধৰক। বাৰু দেৱগণ, এতিয়া তোমালোক যোৱা। প্ৰভু, এই বিষয়ে মই পুনৰ চিন্তা কৰি চাওঁ। ভাবিবৰ প্ৰয়োজন নাই নাথ। আপুনি আজি এই দেৱতাৰ জীৱন মৰণ স্থিৰ কৰিব লাগিব। হয়তো নৰসিংহৰে বিষণ ৰূপ লৈ নৰকক সংহাৰ কৰক, নতু দেৱতাৰ নাম লুপ্ত কৰক চিৰকাললৈ। মাধৱ, কোৱা, আমাক সহায় কৰিবা নে নকৰা? যদি মই নকৰোঁ, দেৱতাৰ নাম লুপ্ত কৰা। দেৱগণ, তোমালোক যোৱা এতিয়া। তোমালোকৰ মনোবাঞ্ছা মই কৰিম পূৰ্ণ। অচিৰেই নিধন হ'ব অত্যাচাৰী নৰক। প্ৰিয়ে, এই ক্ষেত্ৰত তুমি মোক কৰিবা সহায়। এতিয়া যোৱা সকলোতে নিজ কাৰ্যত অগ্ৰসৰ হোৱা। ব'লা প্ৰিয়ে। ব'লক নাথ। আহক মহারাজ, আপনার আদেশ মতেই বিজুলীর গতিৰে মন্দিৰৰ নিৰ্মাণ কাৰ্য হৈছে আৰম্ভ। ৰবা সেনাপতি, প্ৰথমে কোৱাচোন মন্দিৰৰ কাম আৰু খটখটি নিৰ্মাণৰ কাম কিমান বাকী আছে, আৰু ৰাতিপুৱাবলৈ কিমান পৰে? মহারাজ, আপুনি সেইবিলাক চিন্তা নকৰিব। আপুনি মাথো দেৱী কামাখ্যা গাদৰাৰ ব্যৱস্থাহে কৰক। চমৎকাৰ। চাই লোৱাহি দেৱী কামাখ্যা, তোমাৰ প্ৰস্তাৱক ফলপ্ৰসূ কৰিবৰ বাবেই নৰকৰ আয়োজন। ৰাতিটোৰ ভিতৰতে পোৱাৰ আগতে খটি নিৰ্মাণ কৰি চাওঁ কেনেদৰে নোহোৱা অসুৰৰ অংক খাইনি। মহিষাসুৰক বধ কৰি খৰ্গৰ আঘাতেৰে অভাৱতে ঘূৰি ফুৰা তৰ্প বান্ধি লৈ যি দেৱ যৌৱন তোমাৰ অনন্ত ইচ্ছাই যাক লৈ অফুৰন্ত গৰ্বিত হৃদয়, সেই গৰ্ব খন্তেকতে ধূলিসাৎ হৈ নৰকেৰে বিবাহ নিশ্চয়। দেৱজিৎ, বধ কৰা তুৰন্ত পক্ষীক দুৰ্ঘৰ চালনা অকাল বোধন আজি। ঘৰ চালনাত সময়ত ৰাতিত পোৱাল ষড়যন্ত্ৰ, দেৱতাৰ ষড়যন্ত্ৰ। আপুনি কোনো চিন্তা নকৰিব মহাৰাজ, নিশ্চয় এতিয়া ঘোৰ অন্ধকাৰ। সেই দুৰন্ত কুকুতক মই এতিয়াই আপোনাৰ সন্মুখলৈ আনিম ধৰি।
দুষ্ট পক্ষী কালে হচ্ছে মোর ভাঙি দিব খোঁজ মোর সোণৰ সপোন চোৱা দেৱজিৎ মহারাজ নিশা এতিয়াও ঘোৰ অন্ধকাৰ ভয় নাই চিন্তা নাই নৰকৰ প্ৰতিজ্ঞা অথলে নাযায় উষা দেৱী লগুণমতে বহিছে পাতত সূৰ্যদেৱ হৈছে উদয় নহল পূৰণ তোৰ কামনা মনৰ নহল পূৰণ তোৰ কামনা মনৰ নহল পূৰণ তোৰ কামনা মনৰ দেৱজিৎ মহারাজ দিয়ামুত মহারাজ বহুত আশ্ৰয় বলক বলক মহারাজ আপোনাক বিশ্ৰামৰ অতি প্ৰয়োজন বাৰে 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 নৰৰূপী নাৰায়ণ আজি পৰিছো বেমূৰত ব্ৰহ্মদেৱৰ পাছতি বৰত বলিয়ান হৈ নৰকে আজি সৰহো হাজাৰ বীৰাংগনাক কৰিছে শৰণ অদিতি ৰত্ন স্বামী কবচ কুণ্ডলো কৰিছে শৰণ দৈৱৰ মতে মাতৃৰ অনুমতিত পিতৃৰ হাতত নৰকৰ মৃত্যুবৰণ এনে কাৰ্যই মোক ব্যথিত কৰিছে কিন্তু ধৰ্ম ৰক্ষাৰ ক্ষেত্ৰত নৰকৰ অত্যাচাৰ মই মখি মোৰ কৰিবই লাগিব যদুপতি প্ৰণাম গ্ৰহণ কৰা যদুপতি শুনিছো তুমি হেনো নৰকৰ বিৰুদ্ধে অস্ত্ৰ ধৰিবা তুমি ভুল শুনা নাই ধৰিত্ৰী মই তাকেই থিৰাং কৰিছো তুমি কিবা উপদেশ দিবা উপদেশ দিয়াৰ অধিকাৰ মোৰ নাই কিন্তু হে নাৰায়ণ অনুৰোধ কৰিছো এই যুদ্ধ ত্যাগ কৰা কাৰণ নৰক মোৰ পুত্ৰ সেয়ে যথেষ্ট কাৰণ হ'ব নোৱাৰে ধৰিত্ৰী নৰক জানো তোমাৰো সন্তান নহয় নিজ সন্তানক তুমি বধ কৰিবা কি কৰিবা ধৰিত্ৰী কুলাংগাৰ পুত্ৰ হলে কি ভীষণ যন্ত্ৰণা তাক জন্মদাতাইহে উপলব্ধি কৰিব পাৰে কিন্তু নৰকৰ অপৰাধ কি অতি গুৰুতৰ তাৰ কাৰণে দেৱতাৰ বন্ধন ৰমণীৰ কন্দন আৰু ব্ৰাহ্মণৰ অভিশাপেই যথেষ্ট ইয়াৰ মূলতে যে তুমি চালকৰ চালনাথে যন্ত্ৰ চলে দেৱী যদুপতি সেয়েহে মই মোৰ ভুল শুধৰাব খুজিছো যদুপতি বসুন্ধৰা বিশ্বৰ কল্যাণৰ ক্ষেত্ৰত মাতৃষ্ণে দিয়া বিসৰ্জন ভাবিছোৱা ভেদ কৰি মায়াৰ বান্ধোন কোন মই কোন তুমি কোনেই বা নৰক কি সম্বন্ধ আছে আমাৰ তেন্তে তুমি নৰকক বধ কৰিবা সেয়া মোৰ ধৰ্ম কি কলা যদুপতি পুত্ৰ হত্যা পিতৃৰ ধৰ্ম তুমি জানো নৰকক বধ কৰিব পাৰিবা তাৰ বাবে মোক তোমাৰো অনুমতি লাগিব
আৰু সময়ত সেও হ'ব। অসম্ভৱ অসম্ভৱ যদুপতি, তাৰ বাবে মোৰ পৰা অনুমতি নোপোৱা কদাপি। বসুন্ধৰা মাতৃ হৈ পুত্ৰক হত্যা কৰিবলৈ কিবা দৰে মই দিম অনুমতি। তাৰ আগে তুমি মোক হত্যা কৰা যদুপতি। বসুন্ধৰা হত্যা কৰা যদুপতি, মোক হত্যা কৰা। তুমি এতিয়া যোৱা বসুন্ধৰা। মোৰ কোনো ধৰ্ম কাৰ্যত তুমি বাধা নিদিবা। কেনি যাম মই পুত্ৰৰ মৰণ যজ্ঞ চাবলৈ? জনকৰ ঘৰত কাৰ্যৰ ছদ্ম নাম লৈ ঠাই মাতৃৰূপে বৰ কষ্টৰে তুলিছিলো তাক। আজিও সি পিতৃৰ মুখ দেখা নাই। তাকো তুমি গাহিল হৈ যাবা। সাৰ্থক তোমাৰ দয়াময় নাম। বসুন্ধৰা কিন্তু শুনা যদুপতি, বসুন্ধৰা নৰক যে অবৈধ অমৰ সি, তাক বধ কৰিবলৈ মাতৃৰ অনুমতি লাগিব। আৰু সেই অনুমতি মই তোমাক প্ৰদান নকৰো যদুপতি। মই তোমাক প্ৰদান নকৰো যদুপতি। মই তোমাক বসুন্ধৰা তুমি নাজানিলা বসুমতী, ময়ো ভুগি আছো সেই একেটি যাতনা। পুত্ৰৰ মংগল মানে দেৱ অমংগল, আৰু দেৱতাৰ মংগল মানে পুত্ৰৰ মৰণ। গতিকে বিশ্বৰ কল্যাণৰ বাবে মই নৰকক সংহাৰ কৰিবই লাগিব।